আমি প্ৰতিজন অভিভাৱকে আমাৰ ল'ৰা ছোৱালীখিনিক খুব সৎ পথৰ সন্ধান দিবৰ হ'ল এই সাধু সংগলৈ আনিব লাগে। আমি দেউতাসকল আহিছোঁ, আমাৰ ল'ৰা ছোৱালী আহিছেনে নাই সেইটো আপোনাক সবেহে জানিব। গতিকে প্ৰত্যেকৰে ঘৰত ল'ৰা ছোৱালী আছে, সকলোকে ইয়ালৈ আনিব লাগে, বিশেষকৈ আই মাতৃসকলক আনিব লাগে, কাৰণ আইসকলৰ দ্বাৰাহে এই জগতৰ সৃষ্টি, নহয়নে বাৰু? ভগৱন্তই সৃষ্টি কাৰ্যতে চালিকা শক্তি বোলে, এই জগতৰ চালিকা শক্তিয়ে হৈছে বোলে আই মাতৃসকল। আৰু মাতৃ বুলি কোৱাৰ লগে লগে, নাৰী জাতি বুলি কোৱাৰ লগে লগে আমাৰ নাৰীসকলৰ প্ৰতিটো ধাৰা আমাৰ মনলৈ আহি যায়। এগৰাকী মাতৃ, এগৰাকী পত্নী, এগৰাকী সৌভাৰ্যা, নহয়নে বাৰু? গতিকে এই সংজ্ঞাবিলাক আমাৰ লগত আহি যায় নাৰী বুলি কোৱাৰ লগে লগে। নাৰী বুলি কোৱাৰ লগে লগে আমাৰ সংজ্ঞাখিনি আহি যায়, নাৰীৰ কি সংজ্ঞা, নহয়নে বাৰু? গতিকে সেইকাৰণে আমাৰ মাতৃসকল সচেতন হ'ব লাগিব, কাৰণ সন্তানক আমিহে পাওঁ, আমি জন্ম দিওঁ, আৰু আমাৰহে কৰণীয় কৰ্তব্য বেছি, পিতৃতকৈ মাকৰ কৰ্তব্য বেছি। সেইকাৰণে আমাৰ মাতৃসকলে এনেহেন স্থানলৈ আহি সাধুৰ সংগত ঈশ্বৰৰ কথাবিলাক শ্ৰৱণ কৰিব লাগে। শ্ৰৱণতহে বোলে ভক্তি শ্ৰেষ্ঠ বুলি কৈছে। এতিয়া কৈছে শিখায়ুক নাৰায়ণ মুখ্য অৱস্থাত যেন ৰতি হোৱে তজু চৰণত। শিকাবলৈ আকৌ কাক কৈছে? ভগৱন্তকে, শুদ্ধ জীৱ। সেইকাৰণে ভগৱন্তকে প্ৰাৰ্থনা কৰিছে, হে প্ৰভু এই জীৱসকলে তোমাৰ যে চৰণ সেৱা কৰিব লাগে, এই কথাবিলাক যাতে তোমাৰ দ্বাৰা মানে শিকক। কাৰণ তুমি কাক পঠাইছা? তুমি বৈষ্ণৱসকলক পঠাইছা, সাধুসকলক পঠাইছা। এই সাধু সংগ যোনে ল'ব তাৰ যোগেদি এই জীৱবিলাক উদ্ধাৰৰ পথ বিচাৰি ল'ব পাৰিব। গতিকে আৰু তোমাৰ চৰণতে সদায় তেওঁলোকৰ ৰতি হওক বুলি কৈছে। চাওকচোন কিমান সুন্দৰকে আমাক শাস্ত্ৰই আনি আছে, নহয়নে বাৰু? আৰু ইয়াত কোনো দেৱতাৰ কথা ইয়াত উল্লেখ কৰা নাই, মাত্ৰ পৰম ব্ৰহ্ম প্ৰভু ভগৱন্তৰ কথাই ইয়াত কৈ আছে, তেৰাৰ চৰণৰ কথা যে নভুলিলে ভকতি জ্ঞান কোনো দিনা পৰে প্ৰাণ, এভু কৃপা কৰা শ্যাম ৰায়। এই শ্যাম ৰায় বুলি প্ৰভু ভগৱন্তকে কৈছে যে কোনদিনা কি হ'ব, মই ক'ত কেনেকৈ মৃত্যু হ'ম ক'ব নোৱাৰো, মোৰ প্ৰাণ ক'ত কোন ঠাইত কেনেকৈ যায় তাৰ কোনো ঠিকনা নাই, মই নিজেই নাজানো। হে প্ৰভু তুমি মোক কৃপা কৰা, মই যাতে সাধুৰ সংগতে বৈষ্ণৱৰ সংগতে থাকি মই গতি পাব পাৰো। সময় যাৰা যতজন শুনিও সৰ্বখন মহাভাগৱত ৰুচিকৰ। এয়া হ'ল আমাক কৈছে, যে সময় বুলি কৈছে, আমাক কৈছে যে হে সভাসদ সকল তোমালোকে কি বুলি কৈছে? শুনিবলৈ কৈছে, মহাভাগৱতৰ কথা শুনিবলৈ কৈছে। অন্য শাস্ত্ৰ ইয়াত তুলনা কৰা নাই, উল্লেখ কৰি দিছে যে ভাগৱত শাস্ত্ৰতহে এই জীৱৰ গতিৰ বিষয়ে পাবা। তোমাৰ এই বিষময় সংসাৰখনত পৰি যে তুমি হাবু ডাবু খাই কি হ'ব পাৰা, এই গোটেই বিষয় বাছনিখিনি তুমি এই ভাগৱততহে পাবা। অন্য শাস্ত্ৰৰ কিন্তু ইয়াত উদ্ধতি দিয়া নাই, মাত্ৰ ভাগৱত শাস্ত্ৰৰ তুলনাহে দিছে যে ভাগৱত শাস্ত্ৰ শুনা, আৰু এই শাস্ত্ৰ শুনাৰ লগে লগে তোমাৰ এই সংসাৰৰ দুখ যাতনাবিলাক আপোনা আপুনি আঁতৰি যাব বুলি কৈছে। প্ৰকৃততে এইটো যে সঁচা, এয়া ভাগৱতী প্ৰমাণ কৰি দিছে। আৰু এইখিনি আঁতৰ হৈ যোৱাৰ পাছতে কি হ'ব? মন ফৰকাল হ'ব, নিজক ভাল লাগিব, আৰু এই শুদ্ধ মনেৰে প্ৰভুৰ চৰণত আশ্ৰয় গ্ৰহণ কৰি তুমি বৈকুণ্ঠলৈ গতি কৰিব পাৰিবা বুলি কৈছে। কৃষ্ণৰ কিংকৰ নিজ গোপাল চৰণ দিজ, কহে কলি যোগে কোটি নাম। এই কৃষ্ণৰ কিংকৰ বুলি কৈছে, তেওঁ কোন? গোপাল চৰণ। সেই দিজে ব্ৰাহ্মণ গোপাল চৰণ। ব্ৰাহ্মণে এই কলিযুগৰ জীৱৰ গতিৰ কথা এনেদৰে ভাগৱতত প্ৰকাশ কৰিছে। সেইকাৰণে লাজ ভয় পৰিহৰি মনেও বিশ্বাস কৰি সৰ্বক্ষণে বোলা ৰাম ৰাম। এতিয়া আমাৰ কৃষ্ণ নাম ল'বলৈ ভয় লাজ লাগে, নহয়নে বাৰু? আমাৰ কৃষ্ণ নাম ল'বলৈ লাজ লাগে। আমি ঘৰখনত থাকিলে কৃষ্ণ কৰোঁ, কিন্তু বাটে পুঠে ওলাই গ'লে আমাৰ সুন্দৰকৈ পিন্ধি উৰি যোৱা সাজ সজ্জা কৰা জনে আকৌ কৃষ্ণ বুলি ক'বলৈ লাজ কৰে। এই লাজ ভয় ত্যাগ কৰিব লাগিব। ঈশ্বৰৰ নামত কোনো লাজ নাই। আপুনি উঠি যোৱা গাড়ীখনত আপোনাৰ হেণ্ডিমেন কৃষ্ণ, ড্ৰাইভাৰক কৃষ্ণ বুলি ক'ব পাৰিছেনে নাই? আপোনাৰ সেইটো কথা আচল। কিন্তু আমি
সেইখিনি পালন কৰিবলৈ যত্ন কৰিছোঁ। আমি য'তেই নাযাওঁ, যেনেকুৱাই গাড়ীতে নাযাওঁ কিয়, ক'তো নাযাওঁ, আমাৰ কিন্তু আমি উঠাৰ লগে লগে কৃষ্ণ বুলিহে আমি ভৰি দিম আৰু ড্ৰাইভাৰ হেণ্ডিমেনকো ধৰি আমি কৃষ্ণ বুলিয়ে ক'বলৈ যত্ন কৰিছোঁ। এইখিনি কথা আমাৰ হ'ব লাগিব, নহয়নে বাৰু? তেতিয়াহে এতিয়া আমি কৃষ্ণ নামেই ল'বলৈ লাজ কৰোঁ, জোৰত কৃষ্ণটো ক'বলৈ আমাৰ লাজ লাগে, নহয়নে? কিন্তু আকৌ তেওঁৰ জহতে গোটেইখন ভ্ৰমি ফুৰিছোঁ এই জগতত, যশৰো যশ গুণ বিচাৰি দৌৰি ফুৰিছোঁ। কিন্তু তেওঁৱে যে সৰ্বে সৰ্বা নিজে জানি বুজি আনকো বুজাবলৈ আমি যত্ন কৰা নাই, নহয়নে বাৰু? নিজে জানি বুজি আকৌ আনকো যত্ন কৰোৱা নাই যে নহয় তোমালোকে এইটো ভুল কৰি আছা। কিন্তু ভাগৱত শাস্ত্ৰই এইটোহে কৈছে যে প্ৰভুৰ বাহিৰে আৰু কোনো নাই, নহয়নে বাৰু? সেইকাৰণে কৈছে কিমান সুন্দৰকে এই গোটেই মানে উদ্ধৃতিখিনি আমাক দি আহিছে। এতিয়া আমাৰ আহিছে বৰাহ দেৱৰ লগত হিৰণ্যাক্ষৰ যুদ্ধ, প্ৰভু ভগৱন্ত আৰু হিৰণ্যাক্ষৰ যুদ্ধ। কৃষ্ণ এতিয়া বৰাহৰ কথাখিনি ইয়াত উল্লেখ কৰিছে যে সেই বৰাহৰূপী কি বৰাহে সঁচা হিৰণ্যাক্ষই স্বৰ্গলৈ গ'ল আৰু তাৰ পৰা তেওঁ আহি কি কৰিছে যে স্বৰ্গহন্তে নিবৰ্তিয়া আহিয়া তাৱত স্বৰ্গ ঘূৰি পকি আহি এতিয়া সমুদ্ৰ সাগৰৰ পাৰ পাইছে আৰু সাগৰত তেওঁ নামিছে। যেন মত্ত হস্তি আহি জলত পৰিল চতুৰ্ভীতি আহি ঘূৰত ঢৌ উঠলিল। যেনেকে যে বিৰাট প্ৰকাণ্ড হাতী এটা আহি যেন সেই সাগৰত জাপ দিছে আৰু লগে লগে মানে ঢৌ একেবাৰে নদী চিটিকি পৰিছে মানে পানী। আৰু ঠিক তেনেকৈ কি কৈছে যে চতুৰ্ভীতি কৃষ্ণ দৈত্যৰ প্ৰৱেশ জানি লেক জন্তুগণ উজৰি উঠিলা ব্যাকুল ভৈলা মন। এতিয়া জন্তুগণ বুলি কৈছে, কোন জন্তুগণ? যে পানীৰ তলত থকা জীৱসকলে ভয় খাইছে যে এইজন ক'ৰ পৰা আহিল, কি আহিল, তাৰমানে তেওঁলোকে ভাবিব পৰা নাই কেনে অৱস্থা। তাৰপিছত কি কৰিছে যে ক'ৰ পৰা এইজন আহিল, সেই জন্তুসকলে মানে ভয়ত ব্যাকুল হৈছে, কি হ'ব এতিয়া। তেতিয়া কি কৈছে যে যদি নমৰয়ত ভূতাৰ তেজ লাগি বিস্তৰ দূৰক পাইলে কবে ভাগি। তাৰমানে তেওঁ জাপ মৰাৰ লগে লগে যদি কোনোবা তেওঁৰ গছকত বা কিবাত যদি পৰি মৰাও নাই, সেইসকলে কি কৰিছে সেই ঠাইৰ পৰা মানে ফেঁচা চিটিকা দি আঁতৰি গৈছে, মানে আঁতৰলৈ গৈছে। এই কথাটো কৈছে যে জাপ মাৰি দিয়াৰ লগে লগে তাৰমানে তাত থকা সেই পানীৰ তলত থকা প্ৰাণীবিলাক আঁতৰি গৈছে। পাছে মহাবলি সিটো অগাধ জলত বহু কাল ক্ৰিয়া কৰি ফুৰে নানামত। সেই পানীৰ তলতে ইফালৰ পৰা সিফালে তাৰমানে ঘূৰি ফুৰিছে তেওঁ, মানে যুদ্ধং দেহি মনোভাৱ, কাৰ লগত তেওঁৰ সমকক্ষ যুদ্ধ বীৰ ক'ত পাব বিচাৰি ফুৰিছে। আৰু ঠিক তেনে সময়তে কি কৰিছে বজ্ৰময় গদাগোট হাতে তুলি ধৰি বৰ বৰ ঢৌ কোৱা ৰন্তৰংগ কৰি। তাৰমানে তেওঁ যেনিয়ে গৈছে তেনিয়ে প্ৰকাণ্ড ঢৌবিলাক উঠিছে যে সেই গদাৰে সৈতে ঢৌখিনিক তাৰমানে মাৰিছে গদাৰে। এই এনেকৈয়ে তেওঁ কি কৰিছে সেই সাগৰত ঘূৰি ফুৰিছে, আনন্দ উপভোগ কৰিছে যে তেওঁৰ কাৰণে যে কিমান প্ৰাণীয়ে হাহাকাৰ কৰিছে এই কথাষাৰ তেওঁ কিন্তু অনুভৱ কৰা নাই। মাত্ৰ তেওঁ নিজৰ মানে মততেই নিজৰ মানে আনন্দ তাত উপভোগ কৰিছে যে মই এইখিনি কৰাৰ কাৰণে যে কোনোবা জীৱই কষ্ট পাইছে সেই দুৰ্দান্ত দস্যুৱে এই কথাখিনি মনলৈ অহা নাই। গতিকে ইয়াৰ পৰা আমি ল'ব লাগিব নহয়, শাস্ত্ৰৰ পৰা আমাক ল'বলৈ কৈছে যে আমি তেনে হিৰণ্যাক্ষ আমি হ'ব নালাগিব, যাতে আমাৰ ভাৱনা আমাৰ চৰিত্ৰ আমাৰ কৰণীয় কৰ্তব্যৰ দ্বাৰা যাতে আন জীৱই কেতিয়াও কষ্ট পাব নালাগে। এই কথাটো আমি জানিব লাগিব। এই কথাষাৰ জানিবৰ কাৰণে, এই কথা অনুভৱ হ'বৰ কাৰণে আমাৰ কৃষ্ণ সংস্কৃতি লাগিব, প্ৰভু ভগৱন্তৰ বিষয়ে আমি জানিব লাগিব যে আমাৰ হৃদয়তে পৰম ব্ৰহ্ম বিৰাজমান হৈ আছে। আৰু মোৰ হৃদয়তে নহয়, সমস্ত জীৱৰ হৃদয়ে হৃদয়ে ভগৱন্ত বিৰাজমান। গতিকে আমি কাক হিংসা কৰিম? নহয়নে বাৰু? হিংসা কৰিবৰ হ'লে আমি ভগৱন্তকে কৰিব লাগিব।
গতিকে মায়াৰ কবলত পৰি কিন্তু আমি হিংসা হিংসি মনোভাৱবিলাক লওঁ গতিকে তেতিয়া সেই লোৱাসকলৰ কথা কৈছে সেই লোৱাসকল এই হিৰণ্যাক্ষ সদৃশ মায়াত বন্দী হৈ থকা জীৱসকলৰ কথা কৈছে ভাগৱত শুনিলে এইখিনিৰ পৰা আমি আঁতৰ হ'ব পাৰিম এই বেয়াখিনি আমি এৰিব পাৰিম হিৰণ্যাক্ষৰ দৰে স্বভাৱবিলাক আমি এৰিব পাৰিম গতিকে এই কথাবিলাক ল'ব লাগিব প্ৰতিটো কথা আমি নিজৰ লগত তুলনা কৰি কৰি আমি চাব লাগিব তেতিয়া শাস্ত্ৰ পঢ়ি গ'লেও কিন্তু বহুতে ইয়াৰ উদ্ঘাটন কৰিব এতিয়া কি কৈছে যে হিৰণ্যাক্ষই তেনেকৈয়ে গোটেই সাগৰত ইফালৰ পৰা সিফালে ঢৌবিলাকক কোবাই কোবাই মানে গোটেই সাগৰৰ তলত তহিলং কৰিছে আৰু এনেকৈ কৰি থকাৰ পাছত তেওঁ এখন সুন্দৰ নগৰী দেখা পাইছে যিখন নগৰ যে কাৰ নগৰ বুলি কৈছে বৰুণৰ নগৰ আৰু সেই বৰুণৰ নগৰ যেতিয়া দেখিলে তালৈ সোমাই গৈ দেখিছে তাতেই আমাৰ জলেশ্বৰ ৰূপী প্ৰভু বহি আছে আৰু তেওঁ কি কৈছে কদৰ্থিতে লাগি দুষ্ট চাপিল ওচৰ তেওঁ কিবা কিবি মানে ককৰ্থনা কৰিবৰ কাৰণে তেওঁ ওচৰলৈ গৈছে বুলি কৈছে গতিকে চাওক এজন দুৰ্দান্ত হিৰণ্যাক্ষকো কিন্তু ভগৱন্তই কৃপা কৰি তেওঁৰ ওচৰলৈকে লৈ গৈছে কিয় নিছে বাৰু তেওঁৰ আৰম্ভণিতে তেওঁৰ বীজ সত্য শুদ্ধই আছিল কিন্তু সময় আৰু ক্ষণে তাক বেয়া কৰিছিল কলুষিত কৰিছিল মাতৃৰ ভাৱনাই বেয়া কৰিছিল কিন্তু কদৰ্মটো বেয়া নাছিল কদৰ্ম হ'ল এজন ব্ৰহ্মত্ব জ্ঞান সম্পন্ন এজন ঋষি নহয়নে বাৰু তেওঁ ব্ৰহ্ম কেতিয়াও বেয়া হ'ব নোৱাৰে সেইকাৰণে সেই শুদ্ধ ব্ৰহ্মৰ জৰিয়তে সেই কৃপাৰ অৰ্থে এতিয়া আকৌ হিৰণ্যাক্ষ যদিও মাজ মধ্যমত মাতৃৰ ভাৱনা তেওঁলোকৰ যি বাতাবৰণ সেইখিনিৰ পৰা যদিও তেওঁৰ স্বভাৱ চৰিত্ৰ অসুৰ কিন্তু সেই তাকো গতি দিবৰ কাৰণে ভগৱন্তই আপোনা আপুনি তেওঁৰ কাষলৈকে লৈ গৈ আছে সেইকাৰণে আমাৰ ভেটিটো সেইকাৰণে কৈছে আমাৰ ঘৰখন যেতিয়া আমি নিৰ্মাণ কৰিবলৈ চাম আমাৰ কি কৰে প্ৰতিজনে এজন মানে সুদক্ষ ইঞ্জিনিয়াৰৰ দ্বাৰা ভেটিৰ গাঁথনিটোৰ কাৰণে চিন্তা কৰে নহয়নে বাৰু গতিকে আমিও তেনেকুৱা সুন্দৰ গাঁথনি কৰিব লাগিব আমি গৰ্ভত সন্তান এনেই ল'লে নহ'ব যে কেনেকৈ সন্তান আমি ল'ম নহয়নে বাৰু কেনেকৈ আমাৰ পৰিয়ালত এটা শুদ্ধ জীৱ আহ্বান কৰিম এই কথাবিলাক জানিবৰ কাৰণে আমি শাস্ত্ৰৰ মাজলৈ আহিম গুণী জ্ঞানীসকলৰ ওচৰত আমি কথা শিকিম আমাৰ কিতাপ পত্ৰ আছে উঠি অহা প্ৰজন্ম সুন্দৰ সুন্দৰ সৃষ্টি ৰহস্যৰ কিতাপবোৰ আছে আমি তাক অধ্যয়ন কৰিম কৰি পেলাই আমি সকলোখিনি গোটেই সন্তান জন্ম দিয়াৰ প্ৰক্ৰিয়াটো ক্ষণ সময় দিন নহয়নে বাৰু সেয়া আমি নিজে চিন্তা কৰিম আৰু আমি নিজে পৰিপুষ্ট হৈছোনে নাই আমি নিজে এটা সন্তান প্ৰতিপাল কৰিবৰ কাৰণে আমি কিমানখিনি উপযোগী হৈছোনে নাই এই চিন্তা কৰি আমি কথাবিলাক ঠিক কৰি লৈ আমি সংসাৰত আগবাঢ়িব লাগে গতিকে যদিও মাতৃ ঈশ্বৰ ভক্ত নাছিল কিন্তু তেওঁৰ পিতৃ কিন্তু ঈশ্বৰ ভক্ত আছিল তেওঁ এজন মহাঋষি নহয়নে বাৰু গতিকে তেওঁৰ ঔৰসত কেতিয়াও বেয়া হ'ব নোৱাৰে সেই তাৰ প্ৰমাণ এতিয়া লাহে লাহে আহি আছে আমাক পাঠে কৈ আছে হয় ইমান কমি আছিলে কৃষ্ণ কীৰ্তঞ্জলি হুয়া নিসজেন হাসি মাতে বৰুণ কাছাই শুনি মহাৰাজা মোৰ প্ৰয়োজন আইলো তজস্থানে আহি জানি দি সোমাই গৈছে কিন্তু তেওঁ সন্মান জনাইছে সুন্দৰকে সেৱা জনাইছে আৰু অৱনত কৰি গাই তাৰমানে শিৰ দুৱাই কৈছে যে হে বৰুণ তোমাৰ ওচৰলৈ মই আহিলো হাঁহি হাঁহি কৈছে যে হে মহাৰাজ
মোৰ প্ৰয়োজনটো কি জানানে? আইলো তজুস্থানে আহি জানি দিয়া ৰণ, মই এজন সুযোদ্ধা বিচাৰি বিচাৰি আহি তোমাৰ ৰাজ্য পালোহি। তোমাক মই সেৱা জনাইছো, তুমি মোৰ লগত যুদ্ধ দিয়া, মই তোমাৰ ওচৰলৈ যুদ্ধ বিচাৰিছো। কৃষ্ণ ইমান সুন্দৰকৈ সেই হিৰণ্যাক্ষৰ মনৰ ভাৱনাবিলাক প্ৰকাশ কৰিছে যে মই তোমাৰ ওচৰলৈ আহিলোঁ, মই গোটেই এই পৃথিৱীৰ বসুমতী মানে পৃথিৱী ভ্ৰমি ফুৰিছোঁ আৰু মই শুনিছোঁ যে তুমি সমস্ত দেৱ দৈত্যৰ মাজত যুদ্ধ সাং কৰি আহি তুমি এই জলৰ মাজত সুন্দৰকৈ ইয়াত জিৰাই আছা, যজ্ঞ ৰাজসুই যজ্ঞ কৰি আছা জলৰাজে। সেই ৰাজসুই যজ্ঞৰ শেষৰ পাছত আহি তুমি এই জলৰ মাজত বাস কৰি আছা আৰু এতেকে মোহৰ মন পুৰা অতিশয় মোৰ যি মনৰ ভাৱনা, মই এজন সমকক্ষ যোদ্ধা বিচাৰি ফুৰিছোঁ আৰু এতিয়া ভাবিছোঁ মই তোমাৰ লগতে মোৰ মনোবাঞ্ছা পূৰ্ণ হ'ব। সেইকাৰণে মই তোমাক আশা কৰিছোঁ তুমি মোৰ লগত যুদ্ধ কৰা। তেওঁ মানে মহাগৰ্ব যে মোৰ লগত যুদ্ধ কৰিলে আৰু কোন হ'ব, ময়েই জিকিম নহয় জানো, এই বুলি মানে ভগৱন্তক তেওঁ কিন্তু চিনি পোৱা নাই। এইজনেই যে ভগৱন্ত, তেওঁ এজন ৰজা বুলিয়েই গোটেই কথাখিনি কৈ আছে যে মই তোমাৰ গুণ শুনিছোঁ, তুমি ৰাজসুই যজ্ঞ কৰিছা, তুমি দেৱদৈত্যৰ লগত যুদ্ধ কৰি জিনি আহি পেলাই এই জলৰ মাজত আছা, গতিকে মই আহিছোঁ তোমাৰ ওচৰলৈ, মোৰ লগত তুমি যুদ্ধ কৰাচোন, এই বুলি তেওঁ তেওঁৰ মনৰ আবেদনখন এই বৰুণৰ আগত প্ৰকাশ কৰিছে ভগৱন্তৰ আগত। বলে নাতে জানি এৰি লেক ক্ৰোধ মন, হাঁহিয়া ভুলন্ত ভয়া শুনিবি বচন, ভৈল যুদ্ধ ভৈল বৃদ্ধ যুদ্ধ নাহি কেৰাঙ্গয়াৰ, তবু তোৰ মই কিছু কৰো উপকাৰ। এতিয়া কৈছে তেওঁ নিজে নিজে অনুভৱ কৰিছে, ভগৱন্তই একো কোৱাই নাই, কিন্তু তেওঁ অনুভৱ কৰিছে যে হয় তই যুদ্ধ কৰি কৰি বৃদ্ধ হলিহি, তোৰ তথাপিও মনত মানে আকৌ যুদ্ধৰ ভাৱনাটো আছে, মই ধৰিব পাৰিছোঁ, গতিকে তোৰ মনোবাঞ্ছা মই পূৰ্ণ কৰিবলৈ আহিছোঁ, মোৰ লগত যুদ্ধ কৰ, এই বুলি মানে তেওঁ লগাইছে। আৰু লগাই কৈছে যে তোমাৰ লগত মই যুদ্ধ কৰিব পৰা আৰু মোৰ লগত তুমি যুদ্ধ কৰি একো নাপাবা, কিন্তু তোমাৰ লগত যুদ্ধ কৰিব পৰা এজনী আছে, সেইজনী হৈছে যে কি বুলি কৈছে, তোক যুদ্ধে জিনিবেক নেদেখ বিচাৰি বিনেক ভগৱন্ত ঈশ্বৰ মুৰাৰী। সেই এজনী আছে ঈশ্বৰ মুৰাৰী প্ৰভু ভগৱন্ত, তুমি তেওঁৰ ওচৰলৈ যোৱা আৰু তেওঁৰ লগতে তুমি যুদ্ধ কৰি তোমাৰ মনোবাঞ্ছা পূৰ্ণ কৰিব পাৰিবা। কিন্তু এটা কথা, তুমি যোৱাৰ লগে লগে তেওঁ কৈ আছে যে তুমি যোৱাৰ লগে লগে তেওঁক দৰ্শন পোৱাৰ লগে লগে তোমাৰ এই যে গৰ্ব অহংকাৰ এই সমস্তখিনি তোমাৰ নাইকিয়া হৈ যাব। তুমি গতিকে তেওঁৰ ওচৰলৈ যোৱাচোন, তেওঁৰ লগতহে তোমাৰ সমকক্ষ বীৰ তেওঁহে হ'ব। সেইকাৰণে কৈছে তুমি তেওঁক দৰ্শন কৰাগে, তোমাৰ এই অহংকাৰ ভাৱনাবিলাক সকলো নাইকিয়া হৈ যাব। আজি আমি সেইকাৰণে ভাবিব লাগিব যে আমিও একোজন হিৰণ্যাক্ষ নহয়নে বাৰু? আমি এই বিষয়তে থাকি হিৰণ্যাক্ষ হৈ আছোনে নাই? দম্ভ দৰ্প অহংকাৰতে আমি মত্ত হৈ আছো নহয়নে বাৰু? কোনোবাই যদি কিবা এটা সোধে তেতিয়া বোলে মোতকৈ আৰু বেছি জনা নাই নহয়নে বাৰু, এনেকৈ ভাবোঁ। কিন্তু এই অহংকাৰবিলাক নাইকিয়া কেতিয়া হ'ব? যে সাধু সংগ পালে, বৈষ্ণৱৰ সংগ পালে আৰু প্ৰভুক নিজৰ আত্মাত দৰ্শন পাব লাগিব, তেতিয়া ভগৱন্তক দৰ্শন পাব লাগিব। কাৰণ প্ৰভু আমাৰ হৃদয়তে আছে নহয়। আমি নিৰিবিলি স্থানত ঈশ্বৰক বিচাৰিব লাগে হয়, কিন্তু সেই নিৰিবিলি স্থান পাই তাত আকৌ তেওঁক সন্মুখ কৰিব লাগিব, কিন্তু আমাৰ হৃদয়ত। হৰিৰ নামৰ কীৰ্তন সুখ নজানে যিটো হৰি বিমুখ বুলি কৈছে নহয়নে বাৰু? যে ঈশ্বৰৰ নাম কীৰ্তন একে সুখময় বুলি কৈছে, আনন্দময়। যি ঈশ্বৰৰ শ্ৰৱণ আৰু কীৰ্তনে আমাক আনন্দ প্ৰদান কৰে, কিন্তু তাৰ পৰা যদি কোনোবা বঞ্চিত হৈ আছে সি হৰি বিমুখ বুলি কৈছে, হৰিক সন্মুখ কৰিব পৰা তেওঁ নাই। সেইকাৰণে তৃতীয় স্কন্ধত কপিল প্ৰভুৱে মাতৃক ভক্তি যুগত কৈছে নহয়নে বাৰু? সুন্দৰকে কৈছে যে হে মা,
তোমাক মই ইমানবিলাক ঈশ্বৰৰ তত্ত্ব ৰহস্যৰ কথা ক'লো, তথাপিও তোমাক কওঁ মোক ভজিবৰ কাৰণে তোমাক কিন্তু অকণমান হ'লেও নিৰিবিলি স্থান লাগিব। সেইকাৰণে আমাৰ সেই কথাৰ জৰিয়তে সাধু সন্তসকলে গুৰু জনাই একেলগে আমি যে আমাৰ পিতৃ মাতৃ, আমাৰ সন্তান, আমাৰ ছোৱালীজনী, আমাৰ বোৱাৰীজনী, শাহু শহুৰ, মাক দেউতাক সকলো একেলগে উপাসনা কৰিব পৰা এটা স্থল দিছে, এয়া হ'ল নামঘৰ। আৰু এই ৰাজহুৱা স্থানত আমি একেলগে উপাসনা কৰিম, কিন্তু আমি জীৱৰ কাৰণে আমি সদায় নিত্য নৈমিত্তিক আমাৰ ঈশ্বৰ সেৱা আছে। গতিকে সেই নিত্য নৈমিত্তিক আমি ঈশ্বৰক বুজিবৰ কাৰণে, পঞ্চ যজ্ঞ কৰি নিজক শুদ্ধ কৰিবৰ কাৰণে, সদাচাৰ 8 সদাচাৰ পালন কৰি নিজক শুদ্ধ কৰিবৰ কাৰণে আমাক তৃতীয় স্কন্ধত কপিল প্ৰভুৱে মাতৃক কোৱাৰ চলেৰে আমাক কৈছে যে আমাক এটা নিৰিবিলি স্থান লাগিব। সেই গুৰুত্ব প্ৰদান কৰি এই গুৰুজনাই নামঘৰ সৃষ্টি কৰিলে আৰু গুৰুগৃহ সৃষ্টি কৰিছে, নহয়নে বাৰু? গতিকে মহামহন্তসকলে গুৰুগৃহ নিজৰ এই অনুষ্ঠানটো বুলি ভাবে, নহয়নে বাৰু? আজি আমাৰ এই ভাগৱত উদযাপন সমিতিৰ সকলোৱে ইয়াত দান দক্ষিণা কৰি পেলাই দি আগবঢ়াই এই অনুষ্ঠানটি সাফল্যমণ্ডিত কৰিছে, হয়, কিন্তু তাক সুন্দৰভাৱে পৰিচালনা কৰি কাৰ্যক্ৰমণিকা কৰি এই অনুষ্ঠানটি উপকৃত কৰিবৰ কাৰণে কিন্তু মোটামেও কেইজনমানে কষ্ট কৰিবলগীয়া হৈছে। তেওঁলোকে কি বুলি লৈছে এইকেইটা দিন, যে তেওঁ গুৰুগৃহ বুলি লৈছে, স্তম্ভ বুলি লৈছে, ভাগৱত পাতিম, আয়ো সুন্দৰকে এইটো সাফল্যমণ্ডিত কৰিব লাগিব। কাৰণ আমি দূৰৰ ভকত মাতিছোঁ, বিভিন্ন ভকতক মাতিছোঁ, বহু প্ৰাথমিকৰ পৰা আঁতৰৰ পৰা আহিছে, নহয়নে বাৰু? আৰু ইয়াত কোনো ভেদাভেদ নাই যে সংঘ কৰ্মকাণ্ডী বা নামশৰণীয়া এই বুলি আমি ইয়াত পাৰ্থক্য ৰখা নাই। আমি পাতিছোঁ মাত্ৰ ভাগৱত অনুষ্ঠান, যে যাৰ জৰিয়তে জীৱৰ মুকুতিৰ সন্ধান পায়, নহয়নে বাৰু? যুগ ধৰ্মৰ আভাস পায়। ভাগৱতৰ অৰ্থই কি বুজায় জানেনে? ভাগৱত শ্ৰৱণ আৰু কীৰ্তন কৰিলে, ভাগৱত শুনিলে, ভাগৱত নিজে অধ্যয়ন কৰিলে ভাগৱতে শিকোৱা কথা কোনটো জানেনে? আমি যে কলি যুগৰ জীৱ, এই কলি যুগত থাকি যে আমি দাপৰ আৰু ত্ৰেতালৈ যাব নালাগে, এই কথাষাৰৰ অনুসন্ধান দিয়ে, এই কথাষাৰৰ জ্ঞান দিয়ে। আৰু যদিহে আমি কলি যুগত থাকি সেই ত্ৰেতালৈ গৈ আছো, দাপৰলৈ গৈ আছো, তেতিয়াহ'লে নহ'ব। কাৰণ সত্যত ধ্যান, ত্ৰেতাত যজ্ঞ, দাপৰত পূজা আৰু কলিত হৰিনাম। ভাগৱতী এই নামকহে চেষ্টা কৰি প্ৰকৃত যে নামেই শ্ৰেষ্ঠ এই কথাটো ভাগৱতে জনাইছে। কাৰণ ঈশ্বৰৰ নাম ল'লেই কলিৰ মনুষ্যসকল তৰি যাব পাৰিব। সেইকাৰণে আমি এই কথাবিলাক জানিম যে আমি কলি যুগৰ মনুষ্য। আমাৰ ইয়াত পূজা নাই, আমাৰ ইয়াত যজ্ঞ নাই, আমি তপ কৰিব নালাগে, একাদশী ব্ৰত কৰিব নালাগে, দ্বাদশী ব্ৰত কৰিব নালাগে, নহয়নে বাৰু? আজি পূৰ্ণিমা, আমুক খাব নাপায়, তামুক খাব নাপায়, সেইবোৰ আমাৰ নাই। মংগলবাৰ, শনিবাৰ, আমি বৃহস্পতিবাৰে চুলি কাটিব নাপায়, নখ কাটিব নাপায়, এইবিলাক কথা আমাৰ ভাগৱতত নাই। এক ঈশ্বৰ শৰণীয়াসকলৰ সেয়া নাই। তেওঁলোকে সমস্ত ঈশ্বৰতে অৰ্পণ কৰে, ভগৱন্তৰ নামতে গোটেইখিনি কৰে। যদিহে আমি এইবিলাক বেয়া বুলি ভাবি আছো, বিশেষকৈ আমাৰ আই মাতৃসকলে বৰ চিন্তা কৰে, নহয়নে বাৰু? যে মংগলবাৰ, শনিবাৰ, বৃহস্পতিবাৰ, নহয়নে, সোমবাৰে বোলে দৰিদ্ৰক দান কৰিব নাপায়, চাউল এমুঠিও নিদিয়ে ভিক্ষাৰী গ'লে, নহয়নে? এইটো কিন্তু নাই। আপুনি দান দেখোন প্ৰথমতে কৰে, অন্ন ৰান্ধোতে দান কৰি থৈছেনে নাই? মুষ্টি দান থৈছেনে নাই পাত্ৰত? মুষ্টি দান থোৱাৰ লগে লগে আপুনি সমস্ত জীৱৰ মংগলৰ অৰ্থে দান কৰি থলে, নহয়নে বাৰু? বাহ্যিক দেখাচাৰে আপোনাৰ ঘৰলৈ যদি কোনোবা মগনীয়া আহে, কোনোবা দুখীয়া আহে, সেইজনক আপোনাৰ বাহ্যিকে আৰু দিবলৈ কৈছে ক'ৰ পৰা? এই মুষ্টিদান পাত্ৰৰ পৰা 4 আঙুলিৰ ভিতৰত থকা কিটাকে দিবলৈ কৈছে। কিন্তু আমি বেয়া পাওঁ, নহয়নে বাৰু? এই এমুঠি দিলে কি হ'ব, সৰহকৈ দিওঁ, সেইটো আপোনাৰ নিজৰ ভাৱনা, কিন্তু পাত্ৰটো তাৰ পৰাহে ল'বলৈ কৈছে, ধৰ্ম বস্তু। গুৰুদেৱ নাম ভকতৰ অৰ্থে আমি পুৱাতেই সেই বস্তুবিলাক থৈ দিওঁ। অন্ন ৰন্ধাৰ আগত এমুঠি থ'বলৈ কৈছে। সেই এমুঠি থোৱাৰ জৰিয়তে আমাৰ কোনো এজন প্ৰাণীয়ে বোলে আধা পেটীয়া হ'ব নালাগে, নহয়নে? ক্ৰমান্বয়ে বাঢ়িহে যাব। সেয়া হ'ল আইসকলৰ হাতত সেইটো শক্তি। আপোনালোকে চাব, এমুঠি এমুঠিকৈ থওঁতে আপোনালোকৰ কেনেকুৱা হ'ব, কিমান বাঢ়িব।
গতিকে সেইটো কেতিয়াও আপোনাৰ ক্ষতি নহয়, সেইখিনি থ'ব লাগিব। সেইকাৰণে কৈছে আমি জীৱৰ মংগলৰ অৰ্থে ঈশ্বৰ সদৃশ হ'বৰ কাৰণে ঈশ্বৰৰ কথাবিলাক ভগৱন্তই যদি আমি শুদ্ধ জীৱ হওঁ, আমি শোক মোহ পংকৰ মাজত পৰিলেও ভগৱন্তই কিন্তু যিকোনো প্ৰকাৰে আমাক তেওঁৰ চৰণলৈ লৈ যাব। আজি হিৰণ্যকশিপুক তেনেকৈয়ে আনিবলৈ যত্ন কৰিছে। এই কথাখিনিকে ইয়াত কৈছে। ইয়াৰ জৰিয়তে মই অকণমান মাত্ৰ বাহ্যিক দিশত অকণমান ৰাখিলোঁ বক্তব্য। গতিকে আপোনালোকৰ যদি এইখিনি প্ৰয়োজনীয় কথা আপোনালোকে গ্ৰহণ কৰিব, আৰু গ্ৰহণ কৰিলে কেতিয়াও অপৰাধ নহয়, কেতিয়াও আপোনাৰ মানে বেয়া নহয়, ভালহে হ'ব। যুগ ধৰ্ম চাব, কলি যুগত যে নামেই সাৰ, নামৰ বাহিৰে আৰু আন কোনো নাই। আমাক গোটেই ঘোষা শাস্ত্ৰ, ভাগৱত কীৰ্তন, ৰত্নাৱলী এই সমস্তই আমাক এই কথাখিনিকে কৈছে। গীতাই কৈ আছে নহয়নে বাৰু? এক ঈশ্বৰৰ নাম বস্তু ক'ৰ পৰা আনিছে? সেই গীতাৰ পৰাই আনিছে। এক হৰিনাম। সাধু সংগ ক'ৰ পৰা আহিছে? সাধু সংগ ভাগৱতৰ পৰা আহিছে নহয়নে বাৰু? সৎসংগ। গতিকে আমি ক'ৰ পৰা কি কি বস্তু পাইছোঁ এই কথাখিনি আমি জানিব। আমি ৰাম নাম, ঈশ্বৰৰ নামষাৰ যি প্ৰকৃততে আমি ল'ব লাগে, আৰু নাম লোৱা সকলে সদায় নামিব জানে। নাম লোৱা সকলে কেতিয়াও ওপৰলৈ মানে উঠি থাকিব নিবিচাৰে, তেওঁ নামিব জানে নহয়নে? নামে নমাই। আমাৰ ভকতসকলে জানে যে নিৰিবিলি স্থানত যেতিয়া আমি ভগৱন্তক সন্মুখ কৰিবলৈ যাম, আমি তলৰ পৰা ওপৰলৈ গৈ আকৌ নামিব লাগিব নহয়নে বাৰু? তেতিয়াহে আমি নামিব জানো। নামত আশ্ৰয় গ্ৰহণ কৰা সকলে নামিব জানে। তেওঁলোকে কেতিয়াও কাৰো ওপৰত বক্তব্য ৰাখি ওপৰত উঠিব নিবিচাৰে। তেওঁলোকে সদায় সাধু সন্তক সেৱা কৰি তেওঁলোককে উচ্চ মান্যতা দি নিজে সদায় দাসৰো দাস হৈ থাকিব বিচাৰে। এই কথাটো মনত ৰাখিব। আমি এনেই আৰু গাই থাকিলে নহ'ব যে অপৰাধ বিনাশন তজু নাম নাৰায়ণ, জানি নামে পখিলো শৰণ, নহয়নে বাৰু? আকৌ ইফালে গাই থাকো কি দাসৰো দাস, টান দাস ভৈলো আমি। এই প্ৰাৰ্থনা মাতি এনেই থাকিলে নহ'ব। আমি দাস হ'বলৈ শিকিব লাগিব, জানিব লাগিব। এতিয়া অপৰাধ কেই প্ৰকাৰ? অপৰাধ কেই প্ৰকাৰ জানেনে আইসকলে? বাপসকলে জানে, আমি বাপসকলক সোধা নাই। আৰু প্ৰতিটো অনুষ্ঠানতে আমাক আকৌ বাপসকলে কয়, এই আপুনি চব আইসকলক ক'লে আমাক একো নকয়। কিন্তু আইসকলৰ জৰিয়তে আমি বাপসকললৈ প্ৰেৰণ কৰিছোঁ এই কথাবিলাক। যে অপৰাধ কেই প্ৰকাৰ জানেনে আপোনালোকে? হা, জানেনে? অপৰাধ 5 প্ৰকাৰ নহয়নে বাৰু? অপৰাধ বিনাশন তজু নাম নাৰায়ণ, সেই ভাগত কোনো সীমা সংখ্যা দিয়া নাই। অজানিতে হৈ যোৱা ভুল ভ্ৰান্তিৰ অৰ্থে নামাচাৰ্য পাঠাচাৰ্যই ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা কৰা 10 নামৰ অপৰাধ নহয়নে বাৰু? তাত একো নাই। কিন্তু আকৌ আমিবিলাকে গাওঁ নহয়, সেইখিনি আকৌ আমাৰ আছে। আমি অজানিতে, আমি নাজানো, কলিৰ মনুষ্য, গতিকে আমি কিমান অপৰাধ কৰিছোঁ নাজানো। সেইকাৰণে আমি কি কৰোঁ? কোটি কোটি ঘূৰ অপৰাধনিতে কৰি আছো মই দুৰাশয়। কোটি কোটি অপৰাধ বুলি গাইছোঁ নহয়নে? কিন্তু আমি যিকোনো কৰ্ম কৰিয়ে প্ৰতিটো কথাতে কোটি কোটি গালেই আমাৰ সমাধান হৈ যাব জানো? কেতিয়াও নাযায়। আমি হৃদয়েৰে উপলব্ধি কৰিব লাগিব যে আমি কোটি কোটি অপৰাধ কৰিছোঁ নেকি। আকৌ আমি গাওঁ সহস্ৰ সহস্ৰ আতি অপৰাধ দিনে ৰাতি। সহস্ৰ সহস্ৰ অপৰাধ কৰিছোঁ প্ৰভু, দিনে ৰাতি কিমান কৰিছোঁ নাজানো, কিন্তু তুমি মোক দাসৰো দাস বুলি মোক কৃপা কৰিবা নহয়নে বাৰু? শ্ৰীমদ শোধন বুলি কৈছে, কিছুমানে আকৌ শোধন কয়। শোধন নহয়, ধটো উচ্চাৰণ নহয়, শোধন শোধন ইয়াৰ নামৰ অৰ্থ আছে নহয়নে? গতিকে সেই ভাগ আকৌ ভাগ আছে। আমি কিছুমান অমোচন পাপ কৰোঁ, সেই পাপবিলাকৰ অৰ্থে আমি আকৌ তেনেধৰণে গুৰুজনায়ো আমাক প্ৰাৰ্থনা কৰিবলৈ দিছে। কেনেকে? কতনো অমোঘ অপৰাধ হৰি কৰিয়া আছো প্ৰচুৰ, বুদ্ধিত থাকিয়া নেদাহা সুবুদ্ধি, কৃপাৰ হুয়া ঠাকুৰ। চাওকচোন, আমি শেষত কি কৈছোঁ? হে কৃপাৰ ঠাকুৰ, তোমাৰ বাহিৰে মোক আৰু এই বুদ্ধি, তুমি মোৰ বুদ্ধিত আছাই, জন্ম ৰহস্যত আছেই নহয়, বুদ্ধিত কোন আছে নহয়নে বাৰু? তুমি বুদ্ধিত আছাই, কিন্তু আমি কিয় এই অমুখ পাপবিলাক কৰি থাকোঁ বাৰু তুমি থকাৰ স্বত্তেও?
কিয় থাকো? কাৰণ আমাৰ মনটো এক হোৱা নাই, সেইকাৰণে আমি দুদুলমান অৱস্থাত থাকো। এইটো কৰিলে এইটো হ'ব নেকি, এইটোকে প্ৰাৰ্থনাটো গাবৰ সময়তো আকৌ আমি চিন্তা কৰি থাকো, কি গাম কোনটো গাম, নহয়নে বাৰু? আকৌ ইজনে সিজনক বাহু মাৰি দেখুৱাও শুনো, কি গাবা কোৱা, এনেকে থাকে। কিন্তু আমি হৃদয়েৰে যেতিয়া গাবলৈ আহিম সেইটো আমাৰ কেতিয়াও ভাৱনা নাহে। তাৰপিছতে আকৌ কৈছে, কিনো অপৰাধ কৰি আছো আমি বান্ধৱ মাধৱ প্ৰাণ, নাম ধৰি ডাকো হিয়াত থাকিয়া কেনেনে দাসমি ধান। চাওকচোন কিমান দুখ মনেৰে জীৱৰে ভগৱন্তক প্ৰাৰ্থনা জনাইছে যে হে প্ৰভু, আমি যদি কিবা দুখ কৰিছো তুমিতো মোৰ হৃদয়তে আছা, কিয় মোক এই ভাল বুদ্ধিবিলাক দিয়া নাই? কিয় মই এই কলিৰ প্ৰভাৱত পৰি মায়াৰ কবলত পৰি মই জানিও নজনাৰ দৰে হৈ ফুৰিছো? এই অনুভৱবিলাক আমি ভগৱন্তৰ ওচৰত প্ৰাৰ্থনা কৰিবৰ কাৰণেই আমাক মাধৱ পুৰুষেও এখনি শাস্ত্ৰ দিছে, যে ঘোষা শাস্ত্ৰ, যে ঘোষাৰ লগত আজিলৈকে তুলনামূলকভাৱে কোনো পণ্ডিতে, নহয়নে বাৰু, এনেহেন এখন শাস্ত্ৰ উলিয়াব পৰা নাই। গতিকে আমি ঘোষাবিলাকো গুৰুজনাৰ লগতে মাধৱ পুৰুষৰ কথাখিনিও আমি পঢ়িব লাগিব। কাৰণ ঘোষা ক'ৰ পৰা আহিছে? ৰত্নাৱলীৰ মাজৰ পৰা আনিছে শ্লোক, গীতাৰ আনিছে, ভাগৱতৰ আনিছে, মূল কথাখিনি আনি তাত তেওঁ আমি বুজি পোৱাকৈ জীৱৰ তৰণৰ উপায়ৰ অৰ্থে এই কথাবিলাক লিখিছে। গতিকে আইসকলক সেৱা জনাইছো, ঘোষাভাগ হাতত ল'ব আৰু প্ৰতিটো সন্তানৰ হাতত ঘোষাখিনি উলিয়াই দিয়ে। আমি সন্তান, আমি ইয়াৰ মাজলৈ আহিছো দেই, কাৰণ এজন বেয়া পুত্ৰ আৰু ভাল পুত্ৰৰ কথা ইয়াত আহিছে হিৰণ্যকশিপুৰ চৰিত্ৰৰ কাৰণে। আপোনালোকে নাভাবিব যে শাস্ত্ৰ এৰি দেখোন আয়ে কিবাহে কৈছে, সেইটো নহয়। আমি ইয়াৰ মাজৰে জানিব লাগিব, কাৰণ হিৰণ্যকশিপুক এগৰাকী মাতৃয়ে জন্ম দিছে, আমিও তেনেকুৱা হিৰণ্যকশিপু জন্ম দিছো, যে যি পুত্ৰই আপোনালোকে দেখি আছে যে পিতৃযজ্ঞ নকৰে, পিতৃয়ে পঢ়াই শুনাই ডাঙৰ মানুহ কৰি ঘৰে দুৱাৰে মাটিয়ে সম্পত্তিয়ে পুত্ৰ হিচাপে লিখি দিলে, কিন্তু সেই পুত্ৰই পিছত পিতৃ যেতিয়া বৃদ্ধ হয় সেই পুত্ৰই পিতৃৰ দায়িত্ব নলয়। ক'ত থয়গে? যে হয় বৃদ্ধাশ্ৰমত, নহয় বাটৰ কাষত এৰি থৈ আহিছে। পিতৃৰ মাতৃক সেৱা কৰিবলৈ তেওঁৰ সময় নাই। সেই দুৰ্দান্ত পুত্ৰবিলাকক কোনে দিছো? আমিয়ে দিছো জন্ম। আমাৰ ভেটিটো সুদৃঢ় নকৰিলো, ভাল নকৰিলো, আৰু সেইকাৰণে আজি সেই পুত্ৰৰ কাৰণে আমি আগুতি। তৃতীয় স্কন্ধত কৈছে মাতৃসকলক যে গৰ্ভত সন্তান থাকিলে জ্বলা টেঙা লোণ আদি কৰি খাব বোলে নাপায়, সেইখিনি খালে সন্তানটিয়ে কষ্ট পায়। কিন্তু আমি আকৌ দেখিছো যে এতিয়া আমি দেখি আছো বৰ্তমান যুগত যে এগৰাকী গৰ্ভৱতী আইৰ আকৌ বেছিকে জ্বলা টেঙাহে খাবলৈ মন যায়। সেইখিনি খালে যে পেটত থকা সেই অকণমান ফুল কোমলীয়া সন্তানটিয়ে যে কিমান কষ্ট পায়, কাৰণ মাক আৰু সন্তানৰ খাদ্যৰ যিটো নলী সেইডাল একাকাৰ হৈ থাকে, সেইডালেই হৈছে আপ্যায়নী নাৰী। কাৰণ ৭২,০০০ নাৰীৰে আমাৰ গোটেই শৰীৰটো গঠিত, কিন্তু তাৰ ভিতৰত মাতৃসকলৰ সেইকণ সময়ত এডাল নাৰীৰ প্ৰভাৱ বাঢ়ে। সেই নাৰীৰ সংযোগেহে মাকে যি খায় সন্তানেও তাকেহে পায়। গতিকে মাকে যেতিয়া যি খাব, জ্বলা খাব, সন্তানেও জ্বলা পাব, পাই পেলাই সন্তানটো কেনেকুৱা হয়? অচেতন, নহয়নে? তেতিয়াই কিন্তু সন্তানে ভাবি থয়, মা এই গৰ্ভত মোক তুমি ইমান কষ্ট দিছা, জ্বলা টেঙা খুৱাইছা, বাৰু ময়ো বাহিৰলৈ গৈ লওঁ, তোমালোককো মই জ্বলা টেঙা খোৱা। আৰু সেই জ্বলা টেঙা আজি খাই থকা আমি বহু পিতৃ মাতৃ এই সমাজত আছো। উপলব্ধি কৰিব লাগিব দেই কথাবিলাক, সদায় নিজলৈ আনিব লাগিব। আমি আনক কৈ দিবলৈ যাব নালাগে, আমি নিজে কি কৰিছো, নিজে কি বুজিছো। আপুনি আচৰিত ধৰ্ম আনকো শিকাওই বুলি কৈছে। আপোনাৰ কৰণীয় কৰ্তব্যখিনি ওচৰৰ দুগৰাকী বোৱাৰীয়ে দেখি আছে যে আপোনালোকৰ ঘৰখনৰ কেনেকুৱা পৰিৱেশ, কেনেকুৱা বাতাবৰণ, নহয়নে? এই কাষৰ ঘৰখনেও আপুনি তেনেকুৱা হৈ যাব